Hello everyone, welcome to the daily Assam Tribune editorial analysis, November 24. Before starting the analysis, I request you to subscribe the channel for getting the notifications and to share to those who might be helpful from this analysis. Okay, let's start the first article. Assam can develop tree-based economy. Okay. So, let's know about the person Manoj Dabas, who is the chief of party for leading joint initiative Trees Outside Forest in India. You should know the full form of TOFI program, Trees Outside Forest in India. Okay. এইটো এটা ৰিচেণ্ট নিউজত আছিলে টফি প্ৰগ্ৰাম 2023 নিউজত আমি পাই আছিলোঁ গতিকে এই প্ৰগ্ৰামটোৰ আপোনাৰ জইণ্ট ইনিচিয়েটিভত হৈছিল আৰু তাৰে চিফ পাৰ্চনজন আছিলে এখেত মনোজ দাৱাস অ'কে চ' কি হৈছে how is India meeting its need of tree-based products today? So, yate koise, in 1965, India faced no wood shortage. Okay. Heto period at 1965 at amar udor kuno mane heyai nasile, natoni nasile. But ki hoise, etia ki hoise. Now, we are importing wood products from another country. Okay. Eto eta mane shameful hoy kothato. Because why? India has the land, the climate, the demand. Okay, so eto eta ki hoy wood-based যেটো আপোনাৰ ইকনমি এটো এটা গ্ৰোইং ইকনমি হয় আৰু আমাৰ কান্ট্ৰিখনত হে উড গ্ৰো হ'ব পৰাকে ল্যান্ড ক্লাইমেট গোটেইখিনি আছে so logically we should have been a major provider of wood based products so আমি হে এক্সপোর্ট কৰিব লাগিছিলে but আমি কি কৰি আছো উল্টা হৈ আছে মানে আমি বস্তুটো গ্ৰো কৰা নাই হেইটোৱে হৈ আছে মানে আমাৰ যিখিনি পটেনশিয়াল হে পটেনশিয়ালখিনি আমি ইউজ কৰা নাই ওকে সো ইয়াতে নেক্সট কোৱেশ্চনটো কি আছে এখিনি মানে আপোনাৰ ইন্ট্ৰোডাকশন টাইপ দিয়া আছে তাৰ পিছত why we could not replicate the success of agriculture in producing wood and other tree based products why okay so we have lacked a national resolve to seize the opportunity in 1965 the food shortages were real আৰু এইটো পিৰিয়ডত এই যে মানে যেটো আপোনাৰ কি এইটো পিৰিয়ডত কি আছিল আমাৰ ইন্ডিয়াত উডৰ শৰ্টেজ নাছিলে কিন্তু হেইটো পিৰিয়ডত কি হৈছিল আপোনাৰ ফুড গ্ৰেইনছৰ শৰ্টেজ হৈছিল আৰু সেই কাৰণে আমি ফুড গ্ৰেইন ইম্পৰ্ট কৰিব লগা হৈছিল okay so conversely in 1965 whatever we needed could be sourced from natural forest okay to আমি কি কৰিলো আমি natural forestor পিনে গলো in search of food source okay so ঠিক আছে কৈছো natural forestor পৰা আমি food collect কৰিছো বা আমাৰ যিখিনি need হয় সেইখিনি fulfill কৰিছো so around 1980 things began to change okay so successive changes led to a rapid reduction in supply of wood from traditional sources so ঠিকে আছে আপোনাৰ food shortage খিনি আপোনাৰ ফুলফিল কৰি ললে তাৰ পিছত কি হল আমাৰ বেলেগ বেলেগ আৰু যিবিলাক নিড থাকে ফুড মানে আপোনাৰ ফুডৰ নিডটো বেলেগ আৰু কিছুমান নিড আমি সেই মানে ফৰেষ্টৰ পৰাই ফুলফিল কৰিব ষ্টাৰ্ট কৰিলো ওকে so the gap came to be filled first by substitution and then by imports and later both so আমাৰ নিজৰ কামটো ইউজ কৰিলোৱে so এনেকে কি হল আপোনাৰ ৰিসোৰ্সটো কমি গল আৰু যেতিয়া ৰিসোৰ্সটো কমি গল আমাক আকৌ বস্তু লগা হল ন মানে আকৌ হে প্ৰডাকশন বিলাক আমাৰ নিড হয় so সেই গ্যাপটো আমি কেনেকে ফিল কৰিলো বাই সাবস্টিটিউশন মানে in place of wood আমি বেলেগ বস্তু ইউজ কৰিব মানে স্টাৰ্ট কৰিলো যেনেকে আমাৰ ঘৰত কি হয়
সেয়া বনাও ন, দৰ্জা বনাও, কাঠৰ দৰ্জা বনাও। চ' এতিয়া মানে প্লাষ্টিকছৰো দৰ্জা ওলাই গৈছে বা সেনেকুৱা চাবচোন, য'ত নেকি আপোনাৰ উড প্ৰডাক্টছৰ সলনি আমি বেলেগ কিছুমান মেটেৰিয়েল আজিকালি ইউজ কৰিব ষ্টাৰ্ট কৰিছোঁ। হোৱাই? বিকজ আপোনাৰ লেক অফ উড প্ৰডাক্টছ। অ'কে, চ' সেনেকৈ আমি ছাবষ্টিটিউশ্যন কৰিলোঁ। লগতে এতিয়া আমি ইম্পৰ্ট কৰিব লগা হৈছে। Okay, so the efforts to promote tree farming to bridge the resultant demand supply gap were half-hearted. So এইটো কিন্তু ভাবা নাই কেতিয়াও যে আমি ট্ৰী ফাৰ্মিংটো আকৌ প্ৰমোট কৰিব লাগে, সেইটো কৰা নাই হা। চ' আমাৰ এনেকে আমাৰ যিটো মানে ইকনমি, ট্ৰী ইকনমি, সেই তাৰ হেৰিটো কমি গৈছে আমাৰ কাণ্ট্ৰিত। চ' এইটো এটা আপোনাৰ ডেটা হ'ব পাৰে। India imported rupees 19,500 crores worth of wood and wood-based products from other countries in year 2023. এবছৰতে ইমান কৰৰৰ প্ৰডাক্টছ আমি বেলেগ কাণ্ট্ৰিৰ পৰা কিনিছো, উড বেছড প্ৰডাক্টছ তাকো। চ' আমাৰ ইণ্ডিয়া এখন নিজে ইমান মানে এটা সেয়াত আছে, পজিটিভ পজিশ্যনত আছে কি গ্ৰ' কৰিব পাৰোঁ মই, কিন্তু আমি ইউটিলাইজে কৰা নাই। আমি তাক মানে পুৰা ডিষ্ট্ৰয় কৰি দিলোঁ আৰু এতিয়া আমি তাক মানে আকৌ ৰিগ্ৰথ কৰিব আমি চিন্তা কৰা নাই। অ'কে, গতিকে কি হৈছে, আমাৰে ৱেল্থ ডিষ্ট্ৰাকশ্যন হৈছে। ইমান পইচা, ₹19,500 crore এইটো প্ৰডাক্টছৰ কাৰণে আমি বেলেগৰ পৰা আনাৰ কাৰণে আমি সেই ইকনমিখনত আমি মানে হাৰ্ম কৰি আছোঁ। Okay, how can India realize its full potential as a producer of tree-based products? So, এখেতক সুধি আছে কথাখিনি আসাম ট্ৰিবিউনে। So, আমি কেনেকে tree-based products তো কি কৰিব পাৰোঁ, মানে potential হিচাপে ল'ব পাৰোঁ। So, tree farming needs pretty much same inputs as agriculture to thrive. যেনেকে agriculture কৰিলে আমি কি দিওঁ, fertilizer দিওঁ, তাক মানে বহুত কেয়াৰ লওঁ। So, ঠিক tree farming তো এনেকুৱা। অ'কে, নিজে নিজে যে গজিয়ে যাব যিমান আপুনি প্লেণ্টিং কৰে, সেইটো নহয়। চ' অমৃত বৃক্ষ ৰোপণ বুলি এটা আপোনাৰ ৰিচেণ্ট আপোনাৰ কি লৈছে, স্কিম এটা লৈছিলে যে কৰ'ৰ অফ মানে ট্ৰিজ প্লেণ্ট কৰিছে, কিন্তু কৰ'ৰ প্লেণ্ট হেৰি কৰিছে যদিও কৰ'ৰে হ'ব নেকি, নহয় নহয়, 50% এনেও বেয়া হৈ যাব, 50%ৰ কিছুমান থাকিব, কিছুমান নাথাকিব। সেইটোৱে যে কেয়াৰ কৰিলেহে থাকিব, কেয়াৰ নকৰিলে সেইখিনিও কৰবাত 20% মানহে ৰাখি যাব। সেইটোৱে। So we need to exactly what we did to produce more food grains. Okay, so কি মানে আমি ফলো কৰোঁ এনে এগ্ৰিকালচাৰত, research and development for improved crop varieties and practices, dedicated training, হয় নে নহয়? So কৃষি উৎপাদনৰ কাৰণে আমি এইবিলাক ৱে ফলো কৰোঁ নে নাই? চ' এইবিলাক ৱে আমাৰ ট্ৰী ফাৰ্মিঙতো ফলো কৰিলেহে আমাৰ কি হ'ব, আকৌ আমাৰ কি হ'ব যে ট্ৰী গ্ৰ' হ'ব। দেন এক্সটেনশ্যন ছাৰ্ভিচেছ নেটৱৰ্ক, ensure availability of key inputs, okay, insurance products লাগিব, so marketing infrastructure লাগিব। So গোটেইখিনি যিখিনি আমাৰ এগ্ৰিকালচাৰত লাগে, এই গোটেইখিনি বস্তু আমাৰ ট্ৰী ফাৰ্মিঙতো একজেক্টলি লাগিব। চ' এইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব পাৰে, বিকজ মানে আপোনাৰ মেইনছৰ কুৱেশ্যনত আহিলে এইকেইটা এটা গুড পইণ্ট হ'ব আপোনালোকৰ লিখিবৰ কাৰণে। অ'কে, কুৱেশ্যনছবিলাক আহিলে আমি মানে বহুত ভাবিব লগা হয় ন মেইনছৰ পেপাৰখন লিখাৰ টাইমত, কি লিখোঁ, এইটো আনচাৰ কি হ'ব। গতিকে যেতিয়া আপোনালোকৰ ওচৰত কণ্টেণ্ট থাকিব, দেন আপোনালোকে ভাল এটা আনচাৰ আহিব পাৰিব। চ' এতিয়াৰ পৰাই কালেক্ট কৰি যাব ডাটাবিলাক আৰু এক্সামত যাতে লিখিব পাৰে, সেইটোৱে। Then see, going beyond the mere adoption of National Agroforestry Policy. Okay, এইখন 2014ত লোৱা হৈছিলে নেশ্যনেল এগ্ৰ'ফৰেষ্ট্ৰি পলিচি। অ'কে, মানে এই পলিচিখনে এচিভ কৰিব পৰা নাছিল গ'লছবিলাক। মানে গতিকে আমাৰ যিটো সেয়া হ'ব, আমাৰ যিটো ট্ৰাই হ'ব, সেই ট্ৰাইটো যেন আপোনাৰ এই পলিচিখনৰ বিয়ণ্ড থাকে, যাতে আমি সেনেকুৱা পলিচিত কি যিটো লিখা থাকে সেইটোৱে কৰিম, ইয়াৰ ওপৰত নকৰে। আমাৰ যেন সেইটো নহয়, মানে আমি যেন আমাৰ ট্ৰাইটো যেন মানে সেই এচিভ কৰিবৰ কাৰণে আমি ট্ৰাইটো কৰোঁ, সেইটো। চ' উই নিড টু ৰিকগনাইজ ডেট দ্য গেপছ বিটুইন প্ৰডাক্টিভিটি অফ কমনলি প্লেণ্টেড ট্ৰী স্পেচিছ। তো চাব, আমাৰ যিবিলাক কমনলি প্লেণ্ট ট্ৰী স্পেচিছ থাকে, যেনেকৈ টিক অৰ ইউকেলিপ্টাছ অৰ পপুলাৰ, এইবিলাক আমাৰ
কি হয় কমন ট্ৰিজ হয় সেইবিলাকো আমি কাটি কাটি কি হৈছে আমাৰ নাইকিয়া হৈ গৈছে তো সেইবিলাক আমি ৰিপ্লেন কৰিব লাগে ওকে সো বিকজ why because tree farming is remunerative ওকে আপোনাক remuneration দিব tree farming কৰিলে মানে যিবিলাক আপোনাৰ valuable trees হয় সো remuneration দিয়ে মানে কি আপোনাৰ কি হয় আপোনাৰ ইকনমি খনৰ কাৰণে আপোনাৰ ভাল হ'ল গতিকে তাক কাটিছে ঠিকে আছে তাক আকৌ আপুনি গ্ৰো কৰক হেতু কৰা নাই সো হেতুৱে যে উড মাৰ্কেটছ খন মানে আপোনাৰ কি হৈছে আমাৰ এতিয়া আপোনাৰ প্লেগিং হৈছে এইবিলাক কাৰণত next okay wood processing is as much as important as food processing exactly okay so duty free import of wood under open general license route needs a hard look so duty free import korile ki hobo মানে duty free মানে কি আপোনাৰ হে নলগায় এটো ট্যারিফ নলগোৱাকে যেতিয়া আমি বস্তু কিনো তেতিয়া আমাৰ কি হয় ডমেস্টিক প্ৰডিউচাৰৰ লষ্ট হয় গতিকে আৰু বেলেগ কান্ট্ৰিও আমাৰ কান্ট্ৰিত মানে এক্সপোৰ্ট কৰিবলৈ হিয়তে ভাল পায় কাৰণ হে দিব নালাগে ট্যাক্স দিব নালাগে আমাৰ কান্ট্ৰিত হোৱাৰ কাৰণে গতিকে হেতু ডিউটি ফ্ৰী কৰাটো বন্ধ কৰাব লাগে ওকে regulatory restriction on felling or transport of tree produce এইবিলাকত কি কৰিব লাগে regulatory restriction আনিব লাগে এইবিলাকো ওয়ে হ'ব হা মই যিকিটা টিকচিন দি গৈ আছে এইকিটা গুড পইণ্ট হয় দেন সি এইটো এটা বহুত মানে সাংঘাতিক কথা ব্ৰাজিল has used Indian provenances of teak to develop new varieties and today manages about 7 lakh hectares under teak production to meet global needs. So our India's উপৰতে depend কৰি তেওঁলোকে develop কৰিলে okay কিমান develop কৰিলে চাওক 7 lakh hectares teak production কৰিব পাৰে মানে হিমানখিনি হে আন্ডাৰত so almost global needs খিনি fulfill কৰিব পৰাকা তেওঁলোকৰ potential কৰি লৈছে বনাই লৈছে আৰু এতিয়া আমি কি কৰিছো we now import teak wood from Brazil আমি উল্টাকে এতিয়া ব্ৰাজিলৰ পৰাই লও সো এটা এটা কেনেকুৱা হল সো এটা মানে আপোনালোকৰ ডাটা হিচাপে ইউজ কৰিব পাৰিব আৰু ইণ্ডোনেছিয়াৰ পৰা লও দেন sandalwood from Australia so redliners বিলাক চাব আপোনালোকে sandalwood from Australia pulp wood from anywhere then paper and furniture from China okay so বেলেগৰ ওপৰতে ডিপেন্ড কৰি আছো আমি and then how can we make Assam the epicenter of India's tree-based manufacturing so now come to our Assam so Assam eno keneke India's tree-based manufacturing etut mane hey koribo pare mane ami eta epicenter ami eta centric position to lobo paru so Assam has everything in its favor so Assamor sob kini ase mane jenera thor climate ase ideal climate ase abundant bamboo growing stock ase amar industrious laborers ase কাম কৰিব পৰা মানুহ আছে okay so যদি আমি 15 to 20 year time দিও ভালকে so আমাৰ আসাম খনেও কি কৰিব পাৰিব can become a wood based production powerhouse of India okay then it can't only occupy a position of pride in the national effort to meet climate change targets আৰু মানে মানে কি কৰিব পাৰিব হয় wood based products হেয়া কৰিব পাৰিব লগতে আপোনাৰ যেটো ক্লাইমেট চেঞ্জ টাৰ্গেট আছে যেটো আমাৰ net zero emission by 2070 হেতুকো ফুলফিল কৰাত মানে এইটো কন্ট্ৰিবিউট কৰিব পাৰিব but it can also mitigate the environmental and economic unsustainability of business as usual agriculture so হেতুৱে যে ইকোনমি আৰু এনভায়ৰনমেন্ট দুটাকে মানে হে কৰিব মানে সাপোৰ্ট কৰিব এইটো যদি আমাৰ হে ওয়ে লোৱা হয় okay it is a good proverb হয় low hanging mango waiting to be plucked so easy to obtain এতিয়া আমাৰ easy to obtain হৈছে tree based economy to মানে chance to লব লাগে কিছুমান বস্তু যে আমি সুযোগ হেৰুৱাই দিও এই সুযোগটো হাতত আহিছে আমি লব লাগে গতিকে এনেকে কি tree farming to আমি এতিয়া ভালকে কৰিব লাগে okay so adoption of Assam state agroforestry policy by the Assam government is a welcome step so this is also a good data then what efforts are being made under TOFI program যেটো মই আগত কলো যাৰ চিফ হেড হয় so সেই প্ৰগ্ৰামটোত কি আপোনাৰ এফৰ্টস লোৱা হৈছে এই এফৰ্টস খিনি চাব
important hobo. Developing state specific agroforestry policies. State specific agroforestry policies like setting up model high tech nurseries. Nursery কিছুমান set up কৰা হৈছে. Implementing nursery rating QPM accreditation frameworks, establishing incubation centers. Okay, এইবিলাক আপোনালোকে চাব যে টফি প্ৰগ্ৰামৰ আন্ডাৰত কি আপোনাৰ হেয়া লোৱা হৈছে. Okay, এইবিলাক আপোনালোকে নোট ডাউন কৰি থব. Okay, so এখিনি I hope আপোনালোকে বুজি পাইছে. এতে মেইনলি ট্ৰি ফাৰ্মিঙৰ ইম্পৰ্টেন্সৰ ওপৰত মানে ক'ব বিচৰা হৈছে. Okay, then come to interstellar living. Yate ase amar space based amar jitu space or karone jitu exploration kora hoise mane hetur upor ase. So this article highlights some significant advancements focusing on NASA's Artemis program. So remember it, Artemis program to kar hoy NASA hoy Mars exploration and the development of the commercial space industry. So the primary goal of the Artemis program is to establish a permanent and sustainable presence on the moon by 2030. Okay, to mane yar ki hoy jitu goal to ki hoy to establish a permanent and sustainable presence on the moon. Jate bhalke ame permanently moonot mane eta hei banabo para jay, establishment banabo para jay, hetu hoise tar aim by 2030, laying a strong foundation for future human missions to Mars. Aro human mission bilak jate ami bhalke mane Marsot koribo paru, mane ki jeti ami monolokke ja hetu easy hoi jabo pare. Okay, so this initiative also includes the construction of a space station in lunar orbit. Aro ei program to underot ei bilak ahibo. Okay, ei aims khini apunaloke prelims purpose to sabo. Okay, so prelims purpose or kind of important hobo. So construction of a space station in lunar orbit. So lunar orbit ta space station construct korao mane apunar Artemis mission eta goal hoy known as the lunar gateway. Space station to naam ki hobo lunar gateway, which will serve as a focal point for deep space exploration. The moon will serve as a testing ground for new technologies. Okay, testing ground eta hobo jeti ami monot bhalke eta space mane apunar eta space station eta construct korim amar testing ground or karone khub bhal hobo. Furthermore, Artemis will assist scientists in conducting detailed studies of lunar resources. Lunar resources ki ase ebilak bhalke janibologe amar ki hobo mane bahut subida hobo, particularly ice water. Okay, this ice could potentially kyo ice water to important hoy because tak ami ki hot use koribo paru to produce oxygen and rocket fuel. Okay, tar uses to jani lebo ice water to ami oxygen and rocket fuel produce korat mane use koribo paru, paving the way for a permanent human home on the moon. Jetia oxygen amar produce enake production hoy jabo tetia ami moonot permanently home banabo parim. Okay, while plans have been announced to establish a colony on Mars, reaching the moon first would be a significant milestone. So ami jodi Mars exploration to bhalke koribo lage ba mane colony banabo lage Marsot, so moonot joato joruri hoy. Okay, ba moonot mane reaching the moon first would be a significant milestone. Prothom etu aim e ami fulfill kori lawson, mane etu NASA mane aim hoy. So NASA's Perseverance rover, remember it, Perseverance rover which landed on Mars in February 2021. Remember it, ketia apunar land korisile Perseverance rover by NASA in 2021 February. So its mission includes identifying signs of ancient microbial life, mane agor jibilak pastor jibilak life asil tate hebilak mane identify kora, rock collection kora, soil samples collection kora, jate tate kenekwa eta environment ase hetu janibor karone ebilak collection korisile. Okay, so the rover is exploring the Jezero crater. Okay, which is believed to have once been a large lake. So Jezero crater to eta somot large lake asile. Apunalokok enake di dile jeniba Jezero crater to kune explore korise, rover or naam di dile 4 ta man. So tetia apunaloke জানিব লাগিব যে এটু কাৰ লগত ৰিলেটেড হয়, পাৰ্সিভাৰেন্স ৰোভাৰৰ লগত ৰিলেটেড হয় বা মাৰ্সৰ লগত ৰিলেটেড হয় জেজেৰো ক্ৰেটাৰটো. সো এনেকে কোৱেশ্চন আহে. সো এডিশনালি দ্য ৰোভাৰ ইজ টেষ্টিং টেকনলজিজ দ্যাট কুড সাপোৰ্ট ফিউচাৰ হিউম্যান এক্সপ্লোৰেশন অন মাৰ্স.
যাতে ফিউচাৰত মানে মানুহে এক্সপ্লোৰ কৰিব পাৰে সেইটোৰ কাৰণেও হেৰি কৰি আছে মানে টেকনলজি টেষ্টিং কৰি আছে দেন ৰিমেম্বাৰ দিছ মক্সি মাৰ্চ অক্সিজেন ইন সিটু ৰিসোৰ্স ইউটিলাইজেশন এক্সপেৰিমেন্ট ফুল ফৰ্মটো চাই ল'ব সো হুইচ এইমছ টু প্ৰডিউচ অক্সিজেন ফ্ৰম মাৰ্চেছ লোকেল ৰিসোৰ্সেছ ওকে মক্সিটোৱে কি কৰিব বিচাৰিছে মানে লোকেল ৰিসোৰ্সৰ পৰা মাৰ্চৰ মানে আপোনাৰ অক্সিজেনটো প্ৰডিউচ কৰিবৰ কাৰণে হেয়া কৰি আছে MOXIE project aims to convert carbon dioxide Mars's atmosphere into oxygen. Okay, so which could be used for breathing and as rocket fuel for future. Same hoy jeneke amar ki korisile yate in case of lunarot korisile ice water to thik tenekwa. Okay, so know this man. সবে জানে সকে এলন মাস্কৰ কথা এলন মাস্ক স্পেস এক্সৰ কি হয় মানে আপোনাৰ ওনাৰ হয় has announced ambitious plan to send humans to Mars within the next decade okay তেও পঠাব মানুহ মাৰ্চত so private company হিচাপে বহুখিনি তেও মানে তেও হেই কৰিছে it goal is to establish a self sustaining colony on the planet so তেও বিচাৰিছে কি এটা কলনি বনাই লও মাৰ্চ প্লেনেটত আৰু তেও এটা মানে কথা কৈছে I want to die on Mars কোনে who is the speaker Elon Musk okay so etia ki hoise one of the most transformative trends in space exploration is the rise of commercial space companies je commercial hoi goise bostu bela competition bari goise so for decades space exploration was the exclusive domain of government agencies agote government agency kam asile bila jenoka NASA amar India ISRO hone so however with the rise of এটা কি আছে পাবলিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ হৈ গৈছে ইভেন ইন স্পেস এক্সপ্লোৰেশন সো এটা প্ৰাইভেট ভেঞ্চাৰ্স বিলাক বাঢ়ি গৈছে আৰু ল্যান্ডস্কেপ হেজ চেঞ্জড ড্ৰামাটিক্যালি ওকে কোম্পানিজ লাইক SpaceX Blue Origin Rocket Lab have not only accelerated technical progress but have also made space more accessible than ever before মানে স্পেসটো এটা সহজে accessible হয় SpaceX particular has revolutionized space travel with its reusable rockets so reusable rockets to first time কোনে উলিয়াইছে SpaceX by Elon Musk significantly reducing the cost of launch যেটা reusable হ'ব rocket এটা তাক launch কৰিবও বেছি পইচা নালাগিব the companies Falcon and Starship so এইবিলাক কিন্তু বহুত important দেই Falcon Starship এইবিলাক কোনটো কোম্পানী আন্ডাৰত আহিব SpaceX আন্ডাৰত আহিব okay then crew program এটা কৰিছে আমাৰ মানে SpaceX আৰু NASA ৰ মাজত টো পাৰ্টনাৰশ্বিপ হৈছে crew program এটা হৈছে ঠিক আছে সো পুৰা একদম স্পেস এতিয়া এক্সপ্লোৰেশন টো এটা ভাল এটা আপোনাৰ কমাৰ্শিয়াল প্ল্যাটফৰ্ম পাই গৈছে okay then SpaceX the first private company to send to send human into space then come to Blue Origin etu kune found korisile Amazon's Jeff Bezos etu Blue Originৰ founder hoy Amazon Jeff Bezos okay etu paragraphত etue মানে আপোনাৰ বহুত MCQ আছে কিন্তু paragraphটোত লগতে স্পেস এক্সপ্লোৰেশন টো এটা কিমান লেভেলত কমাৰ্শিয়ালাইজেশন হৈছে এইখিনি বুজাব বিচাৰা হৈছে okay so আজিৰ কাৰণে এই দুটাই ইম্পৰ্টেন্ট আৰ্টিকল আছিলে আৰু এনেকে সদায় আপোনালোকে কন্টিনিউ কৰিব ময়ো যিমান পাৰো কন্টিনিউয়াছলি দিব ট্ৰাই কৰিম এনেকে অলপকে নলেজ গেইন হয় আপোনালোকৰ বহুতখিনি নলেজ গেইন হ'ব so আজিলৈ এইখিনি আছিল okay thank you for watching the video